কলাইগাঁৱৰ খংৰাই চকৰ শিৱ থাপনাত পঞ্চমুখী সৰ্পৰ আবিৰ্ভাৱ নিতৌ ভিৰ হৈ আছে অগণন শিৱভক্তৰ। মহাশিৱৰাত্ৰি পূজাৰ প্ৰাক সময়ত এক অলৌকিক ঘটনা ঘটিছে কলাইগাঁৱত। উল্লেখযোগ্য যে কলাইগাঁৱৰ খংৰাই চকৰ আহঁত গছৰ তলৰ শিৱ থাপনাত আচৰিত ধৰণে আবিৰ্ভাৱ হয় পঞ্চমুখী দেৱৰূপী সৰ্পৰ। এই সৰ্প দেখাৰ প্ৰথম ভাগ্য উদয় হয় শংকৰ শইকীয়াৰ। এই খবৰ সদৰি হৈ পৰাত বিভিন্ন লোকৰ আবিৰ্ভাৱ হয় সৰ্প দৰ্শন কৰিবলৈ। এই সৰ্প এটা নিৰ্দিষ্ট সময়ত দেখা পাই ভগৱানৰ প্ৰতি অটল বিশ্বাস থকা ভক্তইহে। উল্লেখযোগ্য যে আজি ৩ দিন ধৰি উক্ত চকৰ আহঁত গছৰ তলত থকা শিৱ থাপনাত হঠাৎ সৰ্প আবিৰ্ভাৱ হোৱা স্থানত এখন ফুলাম গামোচা ৰাখিছে আৰু তাতেই আবিৰ্ভাৱ হয় পঞ্চমুখী অলৌকিক দেৱৰূপী সৰ্পৰ। বৰ্তমান কলাইগাঁও ওদালগুৰি গড়কাপ্তানি পথেৰে অহা যোৱা কৰা পথিকে উক্ত দেৱৰূপী সৰ্প দৰ্শন কৰিবলৈ লানি লগা পৰিলক্ষিত হৈছে। স্থানীয় ৰাইজে জনোৱা মতে চেঙাপাৰ হাইস্কুলৰ বহু ছাত্ৰ ছাত্ৰীয়ে উক্ত সৰ্প হুবহু দেখা পাইছে। উক্ত দেৱৰূপী সৰ্পৰ সন্দৰ্ভত শিৱ থাপনাৰ কাষতে থকা চাহ দোকানী আৰু এগৰাকী আইতাই আমাৰ চেনেলৰ সাংবাদিকক কি কথা বিৱৰি ক'লে জানোৱা হওকচোন। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। এক মাহ মোটামুটি এক মাহ পাৰ হৈছে মোটামুটি যিটো বাস্তৱ যিটো দেখা পাইছে এই সৰু সৰু ল'ৰা ছোৱালীয়ে আমাক কৈছে যে এনেকুৱা বৰ্মা এই ইয়াতে আপোনালোকে দেখা পোৱা নাই? আমি কৈছোঁ নাই, আমিতো দেখা নাই। কয় একদম 5টা মুখ লগা এনেকৈ কৰি আছে, এই সেনেকৈ কাপোৰৰ তলেদি সোমাই গ'ল। এইখিনি ধৰে আজি 1 মাহৰ বেছি হৈছে। তাৰমানে আমি 2 বছৰ ধৰি আছোঁ, আমি আমাৰ চকুৰ আগত পৰা নাই। কিন্তু এই ল'ৰা ছোৱালীকেইটা যেতিয়া ক'লা মানে আমাৰ দৃঢ় বিশ্বাসটো হৈ গৈছে, তাৰমানে কোনোবাই ভয় পাই গৈছে। এই এনেকুৱাই ধূপ ধূনা দি থৈ মানুহবিলাকে আনি শলাগ চাকি দি আছে। দেওবাৰৰ পৰা ফ্ৰী আছে, যোৱা দেওবাৰৰ পৰা ফ্ৰী আছে। এই আপুনি নিজে বাস্তৱত দেখা নাই? নাই, মই নিজে বাস্তৱ আপোনাৰ দোকানটো ওচৰতে আছে, অৱশ্যে একদম ওচৰতে। কিন্তু ল'ৰা ছোৱালী দেখিছে আৰু ল'ৰা ছোৱালী এইদিন মানে ফ্ৰী আছে ন? সিদিনা দেওবাৰ আছিল। হয় হয়, দেওবাৰ দিনা তাৰমানে আমি নাছিলোঁ। সিদিনা ইয়াতে খাবা আহি সিহঁতে দেখা পালে। হেৰিটো দেখা নেদে নহয়, ছায়াটোহে দেখা দিব। আমাক সেই ছায়াটোহে দেখা দিছে। আপোনাক ছায়াটো দেখা দিছে, বাস্তৱ দেখা পোৱা নাই নেকি ইয়াতে? নাই। আৰু এনে হেৰি বাস্তৱ মানে এই স্কুলৰ চলিগিলাই হয়, এই সেইফালে যি আছে শিৱ বাবাটো, এই সেইটোত ওচৰত বোলে এনেকৈ বহি থাকে। এই সৰু সৰু চলিগিলাই দেখা পাইছে স্কুলত। সেনেকৈ কয়, আমি বিশ্বাস নকৰোঁ। নকৰোঁতে এতিয়া আমি সেইদিনা পৰহিবে নিজে দেখা পাইছোঁ। আপুনি কিমান সময়ত দেখিছিলে পৰহি দিনা? পৰহি দিনা মই 12টাত দেখিছোঁ, 12টাত। তেতিয়া মানুহ আছিল নাই সমাগম? বহুত মানুহ আছিলে, বহুত মানুহ। এইগিলা হেঙাৰ চেঙাৰ দিছি, এইগিলা গছ চছ কাটি পেলাই এইগিলা হেঙাৰ দিছি। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।